কৃষ্ণ জয়গুৰু শংকৰ ভিডিঅ' চাই থকা সমস্ত জনৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনালোঁ আৰু এক সুন্দৰ মুহূৰ্ত সকলো আমাৰ গৃহখন আৱেগিক হৈ আছে লগত প্ৰভু ভাৱজনা আছে কৃষ্ণ জয়গুৰু শংকৰ আপোনাৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনালোঁ আপোনাৰ চৰণত প্ৰণিপাত জনাইছোঁ কৃষ্ণ 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 দুটা ৰাতি আমাৰ গৃহতে থকা হ'ল আমাৰ যিহেতু এখন শহুৰৰ ঘৰ গতিকে ইয়াতে থকা হ'ল কেনেকুৱা কি পালে নাজানো বাকী আপোনাৰ যাত্ৰা আজি আকৌ দুদিনৰ পিছত আকৌ আজি আৰম্ভণি কৰা হ'ব কেনেকুৱা অনুভৱ কেনেকুৱা কি পালে অকণমান যদি জনাই ভাল পাম কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ আচলতে আমি ঢেকীয়াজুলি আমাৰ নিজৰ গৃহ নাই কৃষ্ণ কিন্তু আমাৰ এতিয়া এনেকুৱা এখন গৃহ যে আমাৰ নিজৰ গৃহ আৰু আমাক আয়ে এনেকুৱাকৈ লালন পালন কৰিলে যে আমাৰ মায়ে যিমানকৈ আমাক লালন পালন কৰে তেনেকৈ আমাৰ আয়ে আমাক লালন পালন কৰিলে আমি যদিও ইয়ালৈ আহিছিলোঁ এবাৰ ৰাতি মানে আপোনাৰ কইনা নিবৰ কাৰণে তেতিয়া আমি পৰিৱেশটো ধৰক সেইখন সময়ত আমি ইমান মোৰ ৰাস্তাই পাহৰিছোঁ ইয়াৰ পিছত এইবাৰ আহি আমি অনুভৱ কৰিছোঁ যে এখন মানে গৃহ পৰিচালনা কৰিবৰ কাৰণে এগৰাকী আয়ে কিমানখিনি কষ্ট কৰিব লাগে কিমানখিনি ত্যাগ কৰিব লাগে আৰু সেই বস্তুবিলাক আপুনি দূৰৰ পৰা চালে গম নাপায় ওচৰত আহিলে গম পাব যে একচুৱেলি মানুহৰ ভক্তিটো কি প্ৰেমটো কেনেকুৱা কাৰ লগত কেনেকুৱা ধৰণৰ মানুহে সম্পৰ্ক ৰাখিব বিচাৰে এই সম্পৰ্কটো মানুহৰ লগত এনেই নহয় কাৰোবাৰ সংযোগ এনেই নহয় আপোনাক মই আগতো কৈছোঁ যে আপোনাৰ লগত মোৰ সংযোগ হোৱাটো আৰু আপুনি মোৰ লগত সংযোগ হোৱাটো ঈশ্বৰৰ কিবা সম্পৰ্ক আছিল তেওঁলোকে হয়তো কিবা কাৰণে আমাক সংযোগ কৰাই দিছে আৰু এইখন গৃহটো যথেষ্ট ইয়াতে আমাৰ সংগী ঘৰ আছে তাৰপিছতো আহি পিনি আমি এইখন গৃহত আশ্ৰয় ল'বলগীয়া হৈছে এইটো কথা নহয় যে আপোনাৰ চচুৰ ঘৰ বুলি সেইটো কথা নহয় কথাটো হ'ল কি এইখন গৃহত আমাক এক ৰাতিৰ আশ্ৰয় বা 2 ৰাতিৰ আশ্ৰয় প্ৰভু ভগৱানে কিবা এটা কাৰণত ইয়াত লৈ আহিছে যাৰ কাৰণে নেকি আমিও ইয়াৰ পৰা শিকি লৈ গৈছোঁ বহুত কথা আৰু আমি যিমানখিনি পাওঁ তেওঁলোকক দি থৈ গৈছোঁ দিবলৈ সময় পোৱা নাই দিবলৈ সময় নাই পোৱা কাৰণ অকণমান আমি অনুষ্ঠানলৈ গৈছিলোঁ ইফালে গৈছিলোঁ অনুষ্ঠানত থকাৰ কাৰণে আমি যিমানখিনি দিবলগীয়া আছিলে দিব পৰা নাই তো যাই কি নহওক এখন আমাৰ নিজৰ ঘৰ আৰু এইখন ঘৰলৈ আমি আহি থাকিব লাগিব আৰু আপুনিও কৈছে যে এখন আমাৰ ঘৰ গতিকে এইখন ঘৰত দুগৰাকী ছোৱালী আই আছে দুগৰাকী বিবাহ হৈছে তেওঁলোকৰ কোনো পুত্ৰ নাই আপুনি যিটো ভাৱত কৈছে যে এইখন আমাৰ গৃহ তথাপি আপুনি কৈছে যে এইখন আমাৰ গৃহ মোৰ শ্বশুৰবাৰী কিন্তু আপোনাৰ প্ৰথমতে আহি গ'ল যে মোৰ ঘৰ মানে আপোনাৰ সম্পূৰ্ণ দায়িত্ব আছে এখন গৃহত কথা গম পাইছে আপুনি আপোনাৰ ঘৰখনৰ সম্পূৰ্ণ মানে 16 আনা পূৰ কৰি তাৰ বাকীখিনি আপুনি ইয়াত মানে দিব লাগিব মই আগতো আপোনাৰ এই কথাখিনি কৈছোঁ গতিকে এজনৰ হৃদয়ত সোমাই যাব পৰাটো এজনক প্ৰেম কৰিব পৰাটো ইমান সহজ কথা নহয় গতিকে প্ৰেম মানুহৰ বহুত প্ৰকাৰ হয় কিন্তু হৃদয় আৰু হৃদয় যেতিয়া মিলে এজনৰ মাজত যেতিয়া সম্পৰ্ক হয় সেই মৰম আৰু সেই ভালপোৱা জন্ম জন্মান্তৰ কিবা কৃপা থাকিব লাগিব জন্ম জন্মান্তৰ তেওঁৰ